হেঁপাহৰ ভোগালী বিহুৱে এতিয়া ৰাজ্যত চৌদিশে কেৱল ভোগালীক আদৰাৰ প্ৰস্তুতি সমান্তৰালভাৱে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে মঙলদৈ নিকটৱৰ্তী ভালুকখোৱাপাৰা গাঁৱৰ ৰাইজে আৰু তেওঁলোকে এইবাৰ হীৰক জয়ন্তী উদযাপন কৰিব। এই ধৰণে আজি পুৰুষ মহিলাসকলে ওলাই আহিছে আৰু এই পথাৰত তেওঁলোকে হাতে কামে লাগিছে। পুৰুষ মহিলাসকলে ওলাই আহি নিজৰ কামত নিয়োজিত হৈছে। এফালে ভেলাপুঁজি বনাইছে, আনফালে তেওঁলোকে যি হীৰক জয়ন্তী আৰু হীৰক জয়ন্তী কামত তেওঁলোকে নিয়োজিত হৈছে। কেমেৰা সহযোগী নিকুঞ্জই দেখুৱাব এইসকল হৈছে আয়তী। এই অঞ্চলৰ আয়তীসকল ওলাই আহিছে আৰু ৰাতিপুৱাৰে পৰা তেওঁলোকে এই ধৰণে কামত নিয়োজিত হৈছে। সকলোৱে হাতে কামে লাগিছে যে হীৰক জয়ন্তী যে তেওঁলোকে উদযাপন কৰিব আৰু হীৰক জয়ন্তী পূৰ্ণাংগ ৰূপত তেওঁলোকে সজাই তুলিব বা পূৰ্ণাংগ ৰূপত উদযাপন কৰাৰ এক প্ৰয়াস কৰিছে। এই ধৰণে আয়তীসকল আহিছে। মই পুনতে আয়তীসকলৰ ওচৰলৈ যাম। এই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ভোগালীক আদৰাৰ প্ৰস্তুতি, আনফালে আপোনালোকৰ হীৰক জয়ন্তী কেনেধৰণে আপোনালোকৰ প্ৰস্তুতি চলে, কি কি পিঠা পনা বনাইছে আপোনালোকে? তিল পিঠা, নাৰিকলৰ লাড়ু আৰু গোটেইখিনিয়ে মানে কৰিছোঁ আৰু তিলৰ লাড়ু, পিঠাগুড়িৰ লাড়ু, পিঠা চুঙাৰ মানে ব্যৱস্থা কৰি আছোঁ। সেইখিনি পুৰা নাই, পুৰিম আৰু উৰুকাৰ নিশা আপোনালোকে হাঁহে মাহে মাছে মঙহে খাব, ৰাতি চলিব। কিমান মানুহ আছে, কিমান অঞ্চলত জড়িত হৈ আছে? মানুহটো আছে, বহুতখিনি মানুহ হ'ব। হীৰক জয়ন্তী বোলে ভালুকখোৱাপাৰা বা বৰঠাকুৰাবাৰী গোটেই অঞ্চলটোৱে হ'ব। সকলোৱে আপোনালোকে পুৰুষ মহিলা আজি ওলাই আহিছে। কিমান দিনৰ পৰা এই ধৰণে কাম কৰি আছে? এমাহমান হ'ল মানুহ গোটেইখিনি আহিবৰ কাৰণে। আপোনালোকে সদায় দৈনিক এনেধৰণে আহিছোঁ। এই ধৰণে আয়তীসকল আহিছে আৰু আয়তীসকল আহি তেওঁলোকে নিজৰ কামত নিয়োজিত হৈছে আৰু নিয়োজিত হৈ তেওঁলোকৰ যি হীৰক জয়ন্তী উদযাপন কৰিব। আন এগৰাকী ব্যক্তি আছে, মই ব্যক্তিগৰাকীৰ ওচৰলৈ আহিছোঁ। এই ধৰণে তেওঁলোকে কামত নিয়োজিত হৈ পৰিছে আৰু নিজে হাতে কামে লাগি যি হীৰক জয়ন্তী উদযাপনৰ ক্ষেত্ৰত তেওঁলোকে হাতে কামে লাগিছে। দাদা, আপুনি কেতিয়াৰ পৰা লাগি আছে এই ধৰণে? লাগি আছোঁ আজি আমি ৭৫ বছৰ হ'ল আৰু তাতে জড়িতই হৈ আছোঁ গোটেই। এতিয়া আমাৰ সকলোকেইটা দিনে আমি মাৰিয়ে আছোঁ। এতিয়া আজি ৰাতিপুৱাৰ পৰা লাগিয়ে আছোঁ। আপোনালোক কি কি খাব উৰুকাৰ নিশা? কেনেধৰণে খাব? উৰুকাৰ নিশা মানে আমাৰ চব থাকিব, আমাৰ ভোজ ভাত থাকিব, তাতে হাঁহে মাহে, তাৰপিছত ইফালে আমাৰ চব থাকিব আৰু আমাৰ এই মানে পিঠা চুঙাৰ পৰা এইবিলাক মানে চব থাকিব আৰু পৰম্পৰা ৰক্ষা কৰিব আপোনালোকে? ৰক্ষা কৰিম, আমি পৰম্পৰাটো পূৰা ৰক্ষা কৰিম। এই ধৰণে উদ্যোক্তাসকলৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰোঁ। এফালে এইসকল গাঁৱৰ যি আঞ্চলিক ৰাইজ আছে তেওঁলোকে নিজে হাতে কামে লাগিছে। আমাৰ উদ্যোক্তাসকল আছে। দাদা, পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এই ধৰণে হাতে কামে লাগিছে, আপোনালোকে দৈনিক এই ধৰণে যি হীৰক জয়ন্তী উদযাপনৰ ক্ষেত্ৰত আপোনালোকে চেষ্টা চলাই আহিছে, কি ক'ব? হয়, পোনপ্ৰথমে আমি চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা। আমাৰ এই হীৰক জয়ন্তী বৰ্ষৰ সমূহ সমিতিৰ তৰফৰ পৰা মই তেওঁলোকৰ সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এনেকৈ এই সকলোৱে লগ লাগি আমাৰ এই অঞ্চলৰ 7খন গাঁৱৰ মানুহ একেলগ হৈ আমি হীৰক জয়ন্তী বৰ্ষ এইবাৰ উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এইদৰে আমি অহৰ্নিশে আমাৰ কৰ্মীসকলে বহুত ব্যস্ততাৰ মাজত থাকিও কিন্তু এই অনুষ্ঠানটিৰ কাৰণে সকলোৱে ওলাই আহি এনেকৈ কাম কৰি আছে। মই এই ভেলাঘৰটি বনাইছোঁ। ইয়াতে আমাৰ সংগ্ৰহালয়ো হ'ব, এই ভেলাঘৰো হ'ব, দুটা বস্তু আমাৰ ইয়াত মানে উপনীত হ'ব। এই লৈ আমাৰ নতুন প্ৰজন্মই এইবিলাক নাজানে যিহেতু এওঁলোকক শিকাইছোঁ ভেলাঘৰ কেনেকৈ বনায়, মেজি কেনেকৈ বনায়, এইবিলাক আমি তেওঁলোকক মানে নতুন প্ৰজন্মক শিকাইছোঁ যাতে আমাৰ এই পুৰণিকলীয়া বস্তুটো আমাৰ ৰঙালী কি অসমৰ হেঁপাহৰ ভোগালী বিহুটো যাতে পতিত নাযায়, এনেকুৱা হেৰি কৰিবৰ কাৰণে আগন্তুক সকলো নতুন প্ৰজন্মই ধৰি ৰাখিবৰ কাৰণে তেওঁলোকক আমি এইবিলাক শিকাইছোঁ। তেওঁলোকে যাতে আমাৰ এই ভোগালী বিহুটো জাকত জিলিকা কৰি চিৰদিন জীয়াই ৰাখে, তাৰ কাৰণে মই তেওঁলোকক আগৰ প্ৰজন্মসকলক, কাৰণ আজি যিহেতু এইবিলাক ঘৰৰ কোনো অস্তিত্বই নোহোৱা হৈছে, যিহেতু সকলো মানে RCCৰ হেৰিত গৈছে, যোৱাৰ কাৰণে আজি এই প্ৰজন্মই এইবিলাকৰ কেনেকৈ বনায়, কি কৰে, আমাৰ কৃষক সামগ্ৰী কেনেকৈ বনায়, কি সঁজুলিবিলাক আনকি মানে চিহ্নিত নোহোৱা হৈ পৰিছে। নাঙল এখন বুলি ক'লে নাঙল কি বস্তু তাক চিনি নোপোৱা পৰিলক্ষিত হৈছে। গতিকে এই সমস্ত বস্তু আমি ইয়াত মানে সংৰক্ষণ কৰি তেওঁলোকক দেখুৱাম আৰু
আজি বনাঢ্য 3 দিনীয়া কাৰ্যসূচীৰে আমি এই হীৰক জয়ন্তী বৰ্ষটো ইমান আমাৰ এই অঞ্চলৰ ইমান পিছপৰা গাঁও হিচাপে আমাৰ প্ৰতিটো বছৰ আজি ৭৫ বছৰ ধৰি এনেকৈ কোনো বছৰ প্ৰতিত নোযোৱাকৈ ইমান বানপীড়িত যে বানপানীয়ে ধুই নিয়াৰ পিছতো আমাৰ কিন্তু এই ভোগালী বিহুটো প্ৰতিত যোৱা নাই আমি প্ৰতিত নোযোৱাকৈ এনেকৈ ধৰি ৰাখি আজি এই ৭৫ বছৰত মানে উপনীত হৈছোঁ এইখিনিয়ে গতিকে আমি আপোনালোকক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই হীৰক জয়ন্তী কাৰ্যসূচীটো সকলো ৰাইজক আমি উদযাপন কৰি যাতে আমি সফলতা আগবঢ়াব পাৰোঁ এইখিনি সকলো ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ এই ধৰণে উদ্যোক্তাসকলে কৈছে যে এই স্থানত প্ৰতি বছৰে পলায়নকাৰী বানপানীয়ে ধুই লৈ যায় এই অঞ্চল কিন্তু তৎসত্ত্বেও কিন্তু তেওঁলোকে লাগি আছে তেওঁলোকে যে অহোপুৰুষাৰ্থ চেষ্টা চলাই আছে এই স্থানত তেওঁলোকে নিশা হোৱাৰ লগতে তেওঁলোকে ভোজ ভাত খাব আৰু উৰুকাৰ নিশা তেওঁলোকে মাছে মঙহে এসাঁজ উদৰ পূৰাই খাব আৰু সম্প্ৰীতিৰ এনাজৰি এই অঞ্চলৰ ৰাইজসকল আপোনালোকে প্ৰতি বছৰে এই ধৰণে উদযাপন কৰি আছে হেঁপাহৰ ভোগালী বিহু এইবাৰ আপোনালোকে উদযাপন কৰিছে হীৰক জয়ন্তী হয় আমি সৰ্বপ্ৰথমে আপোনাৰ ND24ৰ পৰিয়ালবৰ্গক লগতে আপোনালোকক আমি এই আগন্তুক ভোগালী বিহুৰ নৱবৰ্ষৰ শুভেচ্ছা তথা হীৰক জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি আজি উৎসৱৰ বাবে আজি 1951 চনৰ পৰা আমাৰ ককা আৰু জ্যেষ্ঠসকলে এই ভোগালী বিহুটোৰ জন্ম দিছিলে সেই অনুসাৰে আমি আজি তাৰিখলৈকে সৰু হওক ডাঙৰ হওক আমি পালন কৰি আহিছোঁ আৰু এই বৃহত্তৰ অঞ্চলে এইবাৰ আমি এই ৭৫ বছৰৰ হীৰক জয়ন্তী পালন কৰিবৰ কাৰণে আমি একত্ৰিত হৈছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ মৰম চেনেহ সকলো পাইছোঁ আৰু সেই মৰ্মে আমি আজি আহি এইখিনি উপনীত হৈছোঁ কি অনুষ্ঠান থাকিব হীৰক আমাৰ ইয়াত থাকিব ধৰক আপুৰুগীয়া কিছুমান খেল থাকিব আমোদজনক খেল থাকিব যেনে নৌকা খেল থাকিব বিভিন্ন ধৰণৰ খেল আমি পাতি আহিছোঁ এইবাৰো সেই মৰ্মে আমি সেই খেল অনুষ্ঠিত কৰিম আৰু মুকলি সভা থাকিব আমাৰ 16 তাৰিখ সেই মুকলি সভাত আমাৰ সাংস্কৃতিক বিভাগৰ পৰা আমাৰ বিপিন চাওদাং আহিব আমাৰ অসমৰ বিখ্যাত গায়ক আমাৰ সেই অনুষ্ঠানটো থাকিব আৰু সেইদিনাখন আমাৰ সমাপ্ত হ'ব এই 3 দিনীয়া কাৰ্যসূচী এই ধৰণে ভালুকপুৰ পাৰাৰ যি আঞ্চলিক ৰাইজ আছে আঞ্চলিক ৰাইজসকলে মিলা প্ৰীতিৰে এই স্থানতেই যি হীৰক জয়ন্তী উদযাপন কৰিব আৰু তেওঁলোকে এই স্থানত মুকলি সভা পাতিব বা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু আয়তীসকল আছে আয়তীসকলে এই ধৰণে তেওঁলোকে নিয়োজিত হৈছে আৰু তেওঁলোকে মেজি সাজিছে আৰু মই এগৰাকী বাইদেউ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আগুৱাই আহক বাইদেউ আপোনালোকে কেনেধৰণে লাগি আছে কেনেধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে আমি মানে যেতিয়াৰ পৰা বিহুৰ মানে হীৰক জয়ন্তী পাতিম বুলি ভাবিছে তেতিয়াৰ পৰা আমি প্ৰস্তুতি চলাই আছোঁ নৰা কাটাই হওক মানে চাফ চিকুণৰ পৰাই হওক এতিয়া পুঁজিৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ মানে গোটেইখিনিয়ে কৰি জেং বিহু শিকি আছোঁ আমি তাৰপিছত আৰু ল'ৰা ছোৱালীবিলাকেও বহুত নৃত্য শিকি আছে আমাৰ এই ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে হয় এই ধৰণে আজি ভালুকপুৰ পাৰাৰ ৰাইজৰ যি মতামত আমি ল'বলৈ চেষ্টা কৰিলোঁ আৰু এই ধৰণে তেওঁলোক ওলাই আহিছে গাঁৱৰ ৰাইজসকল ওলাই আহিছে আৰু গাঁৱৰ ৰাইজসকল ওলাই আহি তেওঁলোকে একেলগেই সকলোৱে ভেলা পুঁজি নিৰ্মাণ কৰিছে আনফালে মেজি নিৰ্মাণ কৰিছে আৰু এফালে তেওঁলোকৰ যি হীৰক জয়ন্তী আৰু হীৰক জয়ন্তীৰ আদৰৰ প্ৰস্তুতি তেওঁলোকে চলাইছে আৰু 3 দিনীয়া কাৰ্যসূচীৰে এই স্থানতে হ'ব ভালুকপুৰ পাৰা আঞ্চলিক ৰাইজৰ হীৰক জয়ন্তী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত